নমস্কাৰ, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহত আপোনালোকৰ কেৰিয়াৰ, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম, বৈবাহিক জীৱন, স্বাস্থ্য, শিক্ষা আৰু ভাগ্য কেনেকুৱা হ'ব, কোনটো বিষয়ত আপোনালোকে বেছিভাগ আগভাগ ল'ব পাৰিব আৰু জীৱনত কি কি সমস্যা আহিব, এই সকলোবোৰ আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব। গ্ৰহ নক্ষত্ৰৰ অৱস্থাৰ ওপৰত বা গ্ৰহ নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি ইয়াৰ ফলাফল প্ৰকাশ কৰা হয়। ব্যক্তিগত কুণ্ডলীৰ ফলতো আপোনালোকে চাই ল'ব পাৰিব। যদি আপোনালোকৰ ব্যক্তিগত কুণ্ডলী হৈ এই মাহটো কেনেকুৱা হ'ব জানিব বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। আগষ্ট মাহটো বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে বহুজনৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব। আত্মবিশ্বাস বৃদ্ধি পাব, নতুন সুযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যিকোনো কাম বহুদিন ধৰি যদি আপোনালোকৰ আগবাঢ়ি নাছিল তেনেহ'লে সেই কাম লাহে লাহে আগবাঢ়িবলৈ ধৰিব আৰু তাৰ পৰা ভাল লাভৱানো হ'ব পাৰিব। এই মাহত আপোনালোকে ধৈৰ্য, পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তই সফলতাৰ দুৱাৰ খোল খুৱাই তুলিব পাৰিব। কেতিয়াবা সৰু সৰু যদি আপোনালোকৰ বাধা আহিছিল, কিন্তু এইবোৰ বাধা আপোনালোকৰ অগ্ৰগতিৰ দিশলৈ এই মাহত যোৱা দেখিবলৈ পোৱা যাব। শান্ত মন আৰু ইতিবাচক চিন্তাধাৰাই আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। এতিয়া আমি জানি লওঁ আহক কেৰিয়াৰ আৰু চাকৰিৰ ক্ষেত্ৰত এই আগষ্ট মাহটো বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব। চাকৰিয়ালসকলৰ বাবে এই আগষ্ট মাহটো শুভ হ'ব। নতুন দায়িত্ব আহিব, নতুন প্ৰজেক্ট বা নতুন নেতৃত্ব দিয়াৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। ঊৰ্ধ্বতম বিষয়াসকলৰ লগত আপোনালোকে কাম কৰি আনন্দিত অনুভৱ কৰিব আৰু লগতে প্ৰশংসা লাভ কৰিবলৈও সক্ষম হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মাহৰ দ্বিতীয় ভাগটোত আহিব সুখবৰ বা দ্বিতীয় ভাগত সুখবৰ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইণ্টাৰভিউ বা লিখিত পৰীক্ষাত আপোনালোকে সফল হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। মাথো অকণমান নিজৰ ফালৰ পৰা আপোনালোকে অকণমান জোৰ দিব। অফিচ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সুসম্পৰ্ক দেখিবলৈ পোৱা যায় বন্ধুবৰ্গৰ লগত বা সহযোগীৰ লগত। বিতৰ্কৰ পৰা যিমান এৰাই চলিব তিমান আপোনালোকৰ কাৰণে ভাল হ'ব। ব্যৱসায়িক বাণিজ্যৰ দিশৰ পৰা চাবলৈ গ'লে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ লাভজনক হ'ব। নতুন গ্ৰাহক বৃদ্ধি হ'বলৈ ধৰিব, বিক্ৰী বৃদ্ধি পাব। নতুন ব্যৱসায় আপোনালোকে আগভাগ লৈও আনন্দিত অনুভৱ কৰিব বা নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে আৰম্ভ কৰিব। অনলাইন ব্যৱসায়ৰ লগত যদি আপোনালোক জড়িত আছে বা কৃষিৰ লগত যদি জড়িত, খাদ্যৰ লগত যদি জড়িত, সৌন্দৰ্যৰ লগত যদি জড়িত বা সম্পত্তি কিনা বেচাৰ লগত যদি জড়িত, তেনে ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এই মাহটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। অৱশ্যে ডাঙৰ বিনিয়োগ কৰাৰ আগতেই দুই এবাৰ ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিব, তাৰপিছত ডাঙৰ বিনিয়োগ কৰিব। আৰ্থিক অৱস্থাৰ কথা ক'বলৈ হ'লে এই আগষ্ট মাহটো বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে যথেষ্ট সন্তুষ্টবান দেখিবলৈ পোৱা যায় বা আগষ্ট মাহটো বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে যথেষ্ট শুভ মাহ বুলি ক'ব পৰা যায়। আপোনালোকৰ এই মাহত আয় বৃদ্ধি হ'ব, লগতে ৰৈ থকা ধন ঘূৰাই পোৱাৰো প্ৰবল সম্ভাৱনা থাকিব। কিন্তু আয় বৃদ্ধিৰ লগে লগে আপোনালোকৰ খৰচৰ পৰিমাণো বৃদ্ধি হ'ব পাৰে। সেইকাৰণে আপোনালোকে অকণমান টানি চলিবলৈ এই মাহত চেষ্টা কৰাটো উচিত, নহ'লে মাহৰ শেষৰ ফাললৈ অৰ্থই টনাটনি দেখাব পাৰে। দীৰ্ঘদিনীয়া ধৰি আপোনালোকৰ সঞ্চয় হ'বলৈ ধৰিব, লগতে বিনিয়োগ কৰিলেও ভৱিষ্যতে লাভৱান হোৱাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ কথা ক'বলৈ হ'লে প্ৰেমৰ ক্ষেত্ৰত এই মাহটো মধুময় বৃদ্ধি পাবলৈ ধৰিব। সংগীৰ সৈতে ভুল বুজাবুজি দূৰ হৈ পৰিবলৈ ধৰিব। অবিবাহিত লোকসকলৰ কাৰণে নতুন সম্পৰ্কৰ নতুন সম্পৰ্কত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন সম্পৰ্কত সোমায়ো আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। বৈবাহিক জীৱনত পৰস্পৰৰ মাজত বিশ্বাস, মৰম আৰু সহযোগিতা বৃদ্ধি পাবলৈ ধৰিব। সৰু বিষয়ত ডাঙৰ বিতৰ্ক নকৰিবলৈ আপোনালোকৰ কাৰণে বিশেষ আহ্বান। তেনেতে আপোনালোকৰ গোটেই দাম্পত্য জীৱন সুন্দৰ হৈ পৰিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ সৈতে সময় কটাই সুযোগ আনন্দিত অনুভৱ কৰিব। কোনো শুভ অনুষ্ঠান, পূজা, আত্মীয়ৰ কোনো ক্ষেত্ৰত আপোনালোকে গৈ আনন্দিত অনুভৱ কৰিব। জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ আপোনালোকে
চকু দিয়াটো দৰকাৰ বা মনোযোগ দিয়াটো উচিত। স্বাস্থ্যৰ ক্ষেত্ৰৰ ক'বলৈ হ'লে স্বাস্থ্য মোটামুটি ভালেই থাকিব যদিও অনিয়মিত খাদ্যাভ্যাসৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পেটৰ সমস্যাই দেখা দিব পাৰে, গেছে দেখা দিব পাৰে, শৰীৰৰ ক্লান্তি হ'ব পাৰে বা টোপনিৰ অশান্তি হ'ব পাৰে। প্ৰতিদিনে আপোনালোকে ব্যায়াম কৰিব, যোগাভ্যাস কৰিব, ধ্যান কৰিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ চেষ্টা কৰিব। এতিয়া আমি জানি লওঁ আহক শিক্ষাৰ ক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো ইতিবাচক মাহ। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলৰ কাৰণে সফলতা লাভৰ যোগ দেখিবলৈ পোৱা যায়। যদি বিদেশত উচ্চ শিক্ষাৰ পৰিকল্পনা কৰি আছে তেনেহ'লে ভাল খবৰ পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ভাগ্যৰ সহায়ৰ কথা ক'বলৈ হ'লে বৃষ ৰাশি জাতক জাতিকাসকলৰ এই আগষ্ট মাহটো ভাগ্যৰ ক্ষেত্ৰত আপোনালোকৰ খুব সমান আৰু সাহস দেখিবলৈ পোৱা যাব। যদি ভাগ্যৰ ওপৰত আপোনালোকে নিৰ্ভয় নকৰে তেনেহ'লে কঠোৰ পৰিশ্ৰমৰ অব্যাহত ৰাখিব লাগিব। যদি ভাগ্যৰ ওপৰত ভৰসা কৰে তথাপিও কৰ্ম আপোনালোকে কেতিয়াও এৰি নিদিব, তেতিয়া আপোনালোকৰ স্বাভাৱিকভাৱে উন্নত হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। এই মাহটোৰ শুভ সময়ৰ কথা জানি লওঁ আহক। মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহটো বিশেষ শুভ বুলি গণ্য কৰা হয়। এই সময়ত নতুন কাম আৰম্ভ কৰাৰ কাৰণে উত্তম হ'ব। সাক্ষাৎকাৰ দিয়াৰ ক্ষেত্ৰত উত্তম হ'ব। ব্যৱসায়িক বাণিজ্যৰ কিবা চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত উত্তম বুলি ক'ব পৰা যায়। বিনিয়োগ কৰাৰ ক্ষেত্ৰতো প্ৰবল সম্ভাৱনা থাকিব। এতিয়া আমি জানি লওঁ আহক বৃষ ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ শুভ সংখ্যা, শুভ ৰং আৰু শুভ দিনৰ কথা। বৃষ ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ এই মাহৰ শুভ সংখ্যা হ'ব 6 আৰু 8, শুভ ৰং হ'ব সেউজীয়া আৰু বগা, শুভ দিন হ'ব বুধবাৰ আৰু শুক্ৰবাৰ। আকৌ এবাৰ মই কৈ দিছোঁ আপোনালোকৰ শুভ সংখ্যা হ'ব 6 তাৰিখ আৰু 8 তাৰিখ, শুভ ৰং হ'ব সেউজীয়া আৰু বগা, শুভ দিন হ'ব বুধবাৰ আৰু শুক্ৰবাৰ। এতিয়া আমি জানি লওঁ আহক এই মাহত আপোনালোকে কি কাম কৰিলে বেছি ফল লাভ কৰিব পাৰিব আৰু কি উপায় অৱলম্বন কৰাটো দৰকাৰ। এই উপায় যদি আপোনালোকে ঘৰতে সৰুকৈ কৰিব পাৰে তেনেহ'লে এটাৰ পিছত আনটো সফলতা আহিব আৰু যিমান সফলতা পাব তাৰ ম্যাদ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিদিনে পুৱা আপোনালোকে সুন্দৰকৈ উঠি মহাদেৱক জল অৰ্পণ কৰিব বা পানী অৰ্পণ কৰিব। এনে কৰিলে মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। ইয়াৰ লগতে ৰাতিপুৱা সূৰ্যদেৱকো পানী অৰ্পণ কৰাটো অত্যন্ত উত্তম হ'ব আপোনালোকৰ কাৰণে। শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ যদি পূজা কৰে তেনেহ'লে ভাল ফল আপোনালোকে নিশ্চয় পাব। দুখীয়া মানুহক খাদ্য খুৱাব পাৰে, বগা বস্ত্ৰ দান কৰিব পাৰে। তেনে কৰিলে ইতিবাচক শক্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। অহংকাৰ আপোনালোকে ত্যাগ কৰিব লাগিব। এই মাহত বেয়া চিন্তাৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব তিমান আপোনালোকৰ কাৰণে ভাল হ'ব। মাহটোৰ সামৰিকভাৱে ক'বলৈ হ'লে আপোনালোকৰ এই মাহটো অনুকূল হিচাপে পাৰ হ'ব আৰু অগ্ৰগতিৰ মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ আৰ্থিক উন্নতি হ'ব, কেৰিয়াৰত সফলতা আহিব, পাৰিবাৰিক ক্ষেত্ৰত সুখ হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। অৱশ্যে প্ৰত্যেকটো সুযোগ সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। কিবা আপোনালোকৰ সুযোগ যদি আহে সেই সুযোগ যাতে আপোনালোকে সঠিকভাৱে ব্যৱহাৰ কৰে আৰু সঠিকভাৱে সেই সুযোগৰ পৰা লাভৱান হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিশ্ৰম কিন্তু কেতিয়াও এৰি নিদিব আৰু নিস্বাৰ্থভাৱে আনক সহায় কৰিবলৈ চেষ্টা কৰিব। যদি এনে কৰে তেনেহ'লে এটাৰ পিছত আনটো সফলতা অহাটো আপোনালোকৰ বাবে নিশ্চিত বুলি ক'ব পৰা যায়। বন্ধু বান্ধৱীসকল, যদি এই ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিল নিশ্চয় লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।